ৰামদিয়া আৰক্ষীৰ জালত হত্যাকাৰী ছিদ্দিক আলী। যোৱা 10 অক্টোবৰত হাজোৰ পণ্ডিতৰ পামত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। ৰছমিল আলী নামৰ লোকজনক ছিদ্দিকৰ নেতৃত্বত এটা দুৰ্বৃত্তৰ দলে ঘপিয়াই হত্যা কৰি পেলাই থৈ গৈছিল। এই ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল ছিদ্দিক আলীয়ে। হত্যাকাণ্ড সংঘটিত কৰি বিগত 2 মাহে আত্মগোপন কৰি আছিল ছিদ্দিক আলী। অৱশেষত শুকুৰবাৰে নিশা ৰামদিয়া আৰক্ষীয়ে গাঁওবুঢ়াপামৰ পৰা আটক কৰিবলৈ সক্ষম হয় হত্যাকাৰী ছিদ্দিকক। আনহাতে এই ঘটনাৰে জড়িত ছালাম নামৰ আন এজন অভিযুক্ত বৰ্তমানেও পলাতক। উল্লেখ্য যে চৰকাৰী ভূমি দখল কৰি দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ছিদ্দিক আলীয়ে। সম্প্ৰতি ধৃত ছিদ্দিক আলীক অধিক তথ্যৰ বাবে ৰামদিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা পোছা। কিহৰ কাৰণে এৰেষ্ট কৰিছে? মইতো নাজানো। কেছ আছে কি কেছ? এতিয়া মাৰ্ডাৰ কেছ বুলি কৈছে। মইতো তাতে নাছিলোঁ, মই হাজত আছিলোঁ সেইদিনাখন কাজিয়াৰ দিনা। কি নাম? কি নাম আপোনাৰ? ঘৰ ক'ত? ছিদ্দিক আলী, গাবৰগাঁও। মোৰ নাম আহমদ আলী, মোৰ ঘৰ বৰচৰ কুৰিয়ামাৰী। গাবুৰাপামৰ মোৰ ওচৰতে, দূৰ নহয় বেছি, খোজ কৰি গ'লে 10-15 মিনিট লাগে। মোৰ আটা হাতৰে তাৰ পৰা মাটি আছিল আগৰ পৰাই। নদীয়ে গৰাখহনীয়া ভাঙি গ'ল, ভাঙি যোৱাৰ পিছত যোৱাবাৰ আগৰ পৰা মাটিটো উঠিছে। যোৱা বছৰ আমি খেতি কৰিছিলোঁ, ঘৰ এটা বনাইছিলোঁ, ইয়াতে ভাঙি দিছিল। আমি নিউজো এখন কৰিছিলোঁ ছিদ্দিহাতে। ছিদ্দিকহাটে। হা, ই মাফিয়া। আজি কি হৈছে কওকচোন? পিছে আমি সেইদিনাই ঔষধ দিবা গৈছোঁ। মাটিটোত বহুত বন হৈছে, ঘাঁহ হৈছে। অক্টোবৰৰ 10 তাৰিখে ঔষধ দিবা গৈছোঁ, শুকুৰবাৰ আছিল সেইদিনা। ইয়াতে যে প্ৰিপ্ৰিলিন কৰি থৈ দিছে, আমি গেলে মাৰিব, আমিতো সেইটো গম নাপাওঁ। আমি 3-4টা মানুহ গৈছোঁ, আমি ঔষধ দি আছোঁ। ইয়াতে দা লৈ দা জোঙাৰ লৈ একেবাৰে চাৰিওফালৰ পৰা আহিছে। চবফালে ঘাঁহ আছে, লুকাই থকা জেগা আছে, চব লুকাই আছে। একেবাৰে আহি কেনে আৰু মুখেদি মানে একো কোৱা নাই, ডাইৰেক্ট খাৱাই দিছে চব। কিমানজন আছিল? ইয়াতে 20-22জন মান আছিল। পিছে ঘাৱাই দিয়াৰ পিছত আমি তেতিয়া আমাকো ঘাৱাইছে। যেতিয়া তাক প্ৰথম ঘাৱাই দিলা, তেতিয়া আমি দৌৰি তাৰ ওচৰত ৰশ্মিলক এই ছিদ্দিকে ঘাৱাইছিল। পিছে আমি দৌৰি তাৰ ওচৰত যাব খুজিছোঁ যে নামাৰিবা তাক, আমাৰ মাটি নালাগে। আমি তাৰ ওচৰত যাব খুজিছোঁ, তেতিয়া আমাকো পূৰা ঘাৱাইছে। মানুহ বহুত সিহঁতৰ, আমাকো পূৰা ঘাৱাইছে। আমি তেতিয়া কি কৰিম? আমাৰ সিহঁতে এটাই আৰু লাঠি দি মোক কোবাই দিছিল। মই লাঠিটো ধৰিছোঁ, ধৰি কেনে লাঠিটো কাঢ়ি নি কেনে মই বাচাৰ কাৰণে তাৰমানে লাঠিটো লৈ এই মোৰ সন্মুখত যিকেইটা আছিল মই কোবাই মই দাউৰি পলাই গৈছোঁ। এই ঘটনাটোৰ মূল মাষ্টাৰ মাইণ্ড কোন আছিল? মূল মাষ্টাৰ মাইণ্ড এই ছিদ্দি আৰু ছালাম, এই দুটা। আজি কাৰোবাক আটক কৰিছে? আজি মেইন যিটো মাষ্টাৰ মাইণ্ড ছিদ্দি, তাকে আটক কৰিছে। আমাৰ ৰামদিয়া হাজো চক্ৰৰ ৰামদিয়াৰ অচি ছাৰে আমাক ভাল লাগছে। ছালাম এতিয়াও পলাতক? ছালাম এতিয়া পলাতকে আছে, পলাই থাকে, ঘৰতে থাকে, আশে-পাশে পলাই থাকে ক'ৰবাত। এই ঘটনাটো কিহৰ কাৰণে হৈছিলে? আচলতে মাটি বাৰীক লৈ? মাটি লয়। মাটিটো আমাৰ সিহঁতে তাৰমানে গুণ্ডা মাটি দখল কৰে আৰু বিকে। আপুনি তাৰমানে আমাৰ মাটিটো দখল কৰাৰ কাৰণে গৈছিলে মাফিয়া। কিমান দিন হ'ল ঘটনাটো? এইটো আপুনি গাবুৰাপামৰ যিমান ভোটাৰ আছে বা যিমান মানুহ আছে, যিমান মানুহ ফুটব চবেই মাফিয়া বুলি ক'ব লাগিব। ঘটিছিল এই ঘটনাটো? 10 অক্টোবৰত ঘটিছিল। আজি আটক কৰিলে? আজি আটক কৰিলে ৰামদিয়াৰ থানাৰ আৰক্ষীয়ে আমাৰ আটক কৰিছে। বিৰাট ভাল লাগিছে আৰু আৰক্ষী ছাৰে আমাক ন্যায় দিব বুলি আমি ভাবিছোঁ, আশাবাদী। এতিয়া তাক আমি এজন অপৰাধী আটক হ'ল আজি। আজি এজন আটক হ'ল আৰু যিকেইজন আছে আৰু আমাৰ ৰামদিয়াৰ ছাৰে ধৰি দিব বুলি আমি আশাবাদী। হাজোৰ পৰা ভৃগু দাস, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।